আসসালামু আলাইকুম ওয়া বারাকাতুহু। প্ৰিয় দৰ্শক মণ্ডলী, আজি মই আকৌ আপোনালোকৰ ওচৰত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো ভাল লাগে সকলোৱে বেছি বেছি শ্বেয়াৰ কৰিব ইনশাআল্লাহ। আজিৰ ভিডিঅ'টো হৈছে নামাজৰ বিষয়ে। যিসকল ব্যক্তিয়ে মছজিদৰ জামাতত চামিল হ'ব নোৱাৰে, ঘৰতে অকলে নামাজ পঢ়ে, সেই বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। প্ৰশ্ন: ঘৰত অকলে নামাজ পঢ়িলে আজান আৰু ইকামত দিব লাগিব নেকি? যিসকল ব্যক্তিয়ে ঘৰত অকলে নামাজ পঢ়ে, কিবা কাৰণবশতঃ মছজিদত যাব নোৱাৰিলে, ঘৰত নামাজ আদায় কৰিলে, তেওঁৰ বাবে আজান আৰু ইকামত দিব লাগিব নেকি? এই বিষয়ে শৰীয়তে কি কয়? ইয়াৰ সঠিক উত্তৰ হৈছে জামাতৰ সৈতে ফৰজ নামাজ আদায় কৰা ৱাজিব। গতিকে শৰীয়ত সন্মত অজুহাত অবিহনে জামাত এৰিলে গুনাহগাৰ হ'ব। উপযুক্ত অজুহাতৰ বাবে জামাতত নামাজ পঢ়িব নোৱাৰিলে যদি ঘৰত পঢ়া হয়, তেন্তে মহল্লাৰ মছজিদৰ আজান আৰু ইকামতে যথেষ্ট হ'ব। অৱশ্যে ইকামত দি লোৱা ভাল, আৰু ওচৰত মছজিদ নাথাকিলে বা আজানৰ শব্দ নুশুনিলে আজান আৰু ইকামত দি লোৱা হ'ব। কাৰণ আজান আৰু ইকামত দুয়োটা নোহোৱাকৈয়ে নামাজ পঢ়া মকৰুহ। অৱশ্যে ইকামত দিলে মকৰুহ বাকী নাথাকে। অৰ্থাৎ অকলে ঘৰত নামাজ পঢ়িলে মহল্লাৰ আজান আৰু ইকামতে যথেষ্ট হ'ব। অৱশ্যে ইকামত দি লোৱা ভাল। অৰ্থাৎ অকলে নামাজ পঢ়াজনে আজান আৰু ইকামত দুয়োটা এৰি দিয়া মকৰুহ। মহল্লাৰ মছজিদত আজান নহ'লে ঘৰত পঢ়াজনে আজান আৰু ইকামত নিদিয়াকৈ নামাজ পঢ়া মকৰুহ। মছজিদ ওচৰত থাকিলে তাৰ আজান আৰু ইকামতে যথেষ্ট হ'ব ঘৰত পঢ়াজনৰ বাবে। তো ইনশাআল্লাহ আমি এই ভিডিঅ'টোৰ দ্বাৰা আমি কি বুজিব পাৰিলোঁ যে যিসকল ব্যক্তিয়ে জামাতত চামিল হ'ব নোৱাৰে, অৰ্থাৎ মছজিদত আহি জামাতত নামাজ পঢ়িব নোৱাৰিলে, কিবা কাৰণবশতঃ অসুবিধাৰ বাবে ঘৰত নামাজ আদায় কৰিব লগা হ'ল, আৰু সেই ব্যক্তিজনে ঘৰত আদায় কৰা ব্যক্তিজনে নামাজ যে আদায় কৰিব, তেওঁৰ বাবে আজান আৰু ইকামত দিব লাগিব নেকি? যদি যিজন ব্যক্তিয়ে ঘৰতে নামাজ আদায় কৰে, তেওঁ যদি ওচৰৰ মহল্লাৰ মছজিদৰ আজান শুনে, তেনেহ'লে তেওঁৰ বাবে সেই মছজিদৰ আজান আৰু ইকামতে যথেষ্ট হ'ব। আজান আৰু ইকামত নিদিলেও নামাজ পঢ়িব পাৰিব। অৱশ্যে ইকামত দি লোৱাটো ভাল, উত্তম হয়। আৰু যদি ওচৰৰ মছজিদৰ মহল্লাৰ আজান নুশুনে, তেনেহ'লে সেই ব্যক্তিজনে ঘৰত আদায় কৰা ব্যক্তিজনে, অৰ্থাৎ ঘৰত নামাজ আদায় কৰা ব্যক্তিজনে আজান আৰু ইকামত দিব লাগিব। কাৰণ মহল্লাৰ মছজিদৰ আজান নুশুনাকৈ ঘৰত পঢ়া ব্যক্তিজনে আজান আৰু ইকামত নিদিয়াকৈ নামাজ পঢ়া মকৰুহ। যদি আজান নিদিয়ে, ইকামত দিয়ে, তেনেহ'লে আজান দিয়াৰ কোনো প্ৰয়োজন নাই, নামাজ হৈ যাব, কোনো অসুবিধা নাই। এতিয়া আমি এই কথাষাৰ ভালদৰে বুজি পালোঁ। যিসকল ব্যক্তিয়ে ঘৰতে নামাজ আদায় কৰে, তেওঁলোকৰ বাবে যদি তেওঁৰ ওচৰৰ মছজিদৰ আজান শুনিছে, তেনেহ'লে সেই ওচৰৰ মছজিদৰ আজানে যথেষ্ট। তেওঁ নতুনকৈ আজান আৰু ইকামত নিদিলেও নামাজ পঢ়িব পাৰিব। যদি আজান শুনিছে, তেওঁ যদি ইচ্ছা কৰে নিজে ইকামত দি নামাজ পঢ়িব পাৰে, কোনো অসুবিধা নাই। কিন্তু যদি ওচৰৰ মছজিদৰ আজান নুশুনে, তেনেহ'লে তেওঁ আজান আৰু ইকামত দুয়োটাই দিব লাগিব। যদিও আজান নিদি ইকামত দিয়ে নামাজ হৈ যাব, কিন্তু আজান আৰু ইকামত নিদিয়াকৈ যদি ওচৰৰ মছজিদৰ আজান নুশুনে, তেনেহ'লে নিজে আজান আৰু ইকামত নিদিয়াকৈ নামাজ পঢ়া মকৰুহ। আমি বুজিব পাৰিলোঁ, যদি ওচৰৰ মছজিদৰ আজান শুনো, তেনেহ'লে ঘৰত নামাজ আদায় কৰিব পাৰি।
কোনো অসুবিধা নাই নিজে আজান আৰু আকামত দিব নালাগে কিন্তু আকামত দিয়াটো উত্তম ভাল হয় আৰু যদি আমি ওচৰৰ মছজিদৰ আজান নুশুনো তেনেহ'লে আমি নিজে আকামত দিব লাগিব আজান দিব লাগিব আৰু ঘৰতে নামাজ আদায় কৰিব পাৰিব কোনো অসুবিধা নাই ইনশাআল্লাহ যিসকল ব্যক্তিয়ে ভিডিঅ'টো চাইছে সকলোৱে বেছি বেছি শ্বেয়াৰ কৰি দিব